হাতীৰ দৌৰ হাতীৰ যুঁজ অনুষ্ঠিত হৈছে ঘোঁৰা দৌৰ মহিলাৰ ৰচিতনাৰ খেল তেল দি গছ বগোৱা আদি পৰম্পৰাগত খেল ধেমালিৰে মুখৰিত হৈ উঠিল কামৰূপ জিলাৰ বকুত আয়োজন কৰা পৰম্পৰাগত 114 বছৰীয়া সুঁৱৰি উৎসৱ জনগোষ্ঠীয় কৃষ্টি সংস্কৃতিৰে সমৃদ্ধ বকুৰ সুঁৱৰিস্থলীত সমবেত হ'ল হাজাৰ হাজাৰ দৰ্শনাৰ্থী ৰাভা বড়ো গাৰো আদি বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় কৃষ্টি সংস্কৃতিত ৰজন জনাই উঠিল বকুৰ আকাশ বতাহ দক্ষিণ কামৰূপৰ স্বকীয় কৃষ্টি পাৰবা হানা ঘোঁৰা নৃত্যৰ উপৰিও মুকলি আকাশৰ তলত প্ৰদৰ্শিত হ'ল বিহু হুঁচৰি বাগৰুম্বা বগেজাৰী আদি জনগোষ্ঠীয় নৃত্য বৃহত্তৰ বকা অঞ্চলৰ জাতি বৰ্ণ নিৰ্বিশেষে ইয়াত মহামিলনৰ তীৰ্থ হিচাপে আজিৰ এই 6 বহাগত প্ৰত্যেক বছৰেই এই অনুষ্ঠানখন পালন কৰা হৈছে ইয়াৰ লগতে ধৰ্মীয় দৃষ্টিভংগীও লক্ষ্য কৰা যায় তিনিটা এই মৌজাত যি গোঁসাইসমূহ আছে এই গোঁসাইসমূহ আজিৰ দিনটোত ইয়াত উপস্থাপন কৰা হয় বিগ্ৰহসমূহ ইয়াত উপস্থাপন কৰা হয় আৰু ভক্তপ্ৰাণ ৰাইজে এই গোঁসাইৰ ওচৰত প্ৰাৰ্থনা জনাই তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ কৰে ৰঙালী বিহুৰ চেৰা বিহুৰ সৈতে সংগতি ৰাখি বাক্সাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী কুজিদেউৰ দেৱালয়ত উলহ মালহেৰে উদযাপন কৰা হয় পাৰতোলা উৎসৱ এই পাৰতোলা উৎসৱত মা গোসানী আৰু মা কামাখ্যাৰ দীঘল বাঁহ দুডালত প্ৰায় 50-70 গৰাকী লোকে একেলগে ধৰি দৌৰোৱাৰ প্ৰথাৰে সৃষ্টি কৰা পৰিৱেশে ভক্তসকলক এক অনাবিল আনন্দ প্ৰদান কৰে 176 বছর হল দেৱালয়ক এই সংগতি ৰাখি আমাৰ পাৰতোলা এই মহোৎসৱটো চলি আছে এটা আমাৰ বহাগৰ 6 তাৰিখে হয় আৰু বহাগৰ 6 তাৰিখে আমি এটা কাৰ্যসূচী লওঁ এটা প্ৰথম কাৰ্যসূচীত আমাৰ এটা ধৰ্মৰ ধ্বজ আমি উৰুৱাইছোঁ এটা সকলোৱে যে বিশ্ব শান্তিৰ কাৰণে সকলোৱে যে ভালে ভালে থাকে সেইটোক এটা আশা কৰিব ভঠেলিক লৈ উখল মাখল নলবাৰীৰ দিহজাৰী প্ৰকৃতিৰ লগত সংগতি ৰাখি উদযাপন কৰা এই উৎসৱত সুন্দৰভাৱে সজাই পৰাই লোৱা হয় দুডাল বাঁহ গছক সমূহীয়া চাফাই অভিযানেৰে আৰম্ভ হোৱা খোলখাল বিলৰ ভঠেলি উৎসৱত বিভিন্ন খেল ধেমালিৰ লগতে সাংস্কৃতিক শোভাযাত্ৰা অনুষ্ঠিত হয় আনহাতে ৰঙালী বিহু উপলক্ষে পৰম্পৰাগত খেল ধেমালিৰ লগতে ঠায়ে ঠায়ে অনুষ্ঠিত হৈছে মুকলি বিহু বাক্সা জিলাৰ ভলুকামাৰী বৰচকা দলত বিহু নাচৰ লগতে জেং বিহু আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰা হয় ঢিঙৰ পটাবাৰী বদুচা ক্লাবৰ খেলপথাৰত 4 দিনীয়াকৈ অনুষ্ঠিত ৰংজালি বৈশাগুৰ আজি অনুষ্ঠিত হয় মুকলি বিহু ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট